Hello and welcome to job.info. Guys, video to আৰম্ভ কৰাৰ আগতে sorry একদিন ভালকে ভিডিও আপলোড কৰিব পৰা নাছিল আপোনালোকৰ বাবে আৰু আপোনালোকৰ কমেন্টবোৰ পাই আছো যে ভিডিও আপলোড কৰক সোনকালে কৰক এনেকুৱা টাইপৰ মই কমেন্ট পাই আছো বাট কি হৈছে মোৰ অলপ টাইমৰ অসুবিধা হৈ আছিল সো মই ভিডিওত বেছি মন দিব পৰা নাছিলো বাট নাও মই ফ্ৰী এতিয়া মই ভিডিও আপলোড কৰিব পাৰিম আশা কৰো যে এদিনত কমেও দুটাকৈ ভিডিও আপলোড কৰিব পাৰো আপোনালোকৰ বাবে আৰু এটা ভিডিওৰ মাজত কি হয় কোৱেশ্চনবোৰ বিচাৰিব লগা হয় আৰু কোনবোৰ বেছি ভাল সেইবোৰ বিচাৰিব যাওঁতে টাইমবোৰ গুচি যায় আৰু তাৰ কাৰণে ভিডিও এটা দিয়াৰ দেৰি হয় আজি টাইমটো নলৈ ভিডিওটো আৰম্ভ কৰিছো আজি টাইটেলটো দেখি গম পাইছে চাগে আজি ভিডিওটো হৈছে এক্সপেক্টেড 25 জিকে কোৱেশ্চন ইন আসামিজ পাৰ্ট 2 পাৰ্ট 1 যোনটো ভিডিও আছিল হেতু আপলোড হৈ আছে আপোনালোকে চাব পাৰে আপলোডটো ভিডিওটো আৰু যদি এতিয়ালৈকে চোৱা নাই প্লিজ চাই লওক আৰু নেক্সট আমি আজি এক্সপেক্টেড 25 জিকে কোৱেশ্চনৰ যোনটো পাৰ্ট 2 হেতু আৰম্ভ কৰিব ওলাইছো আহক প্ৰশ্নৰ ফালে আগবাঢ়ো আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে 2012 চনৰ ফেব্ৰুৱাৰী মাহৰ সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা বিখ্যাত ক্ৰিকেটাৰ এন্ড্ৰু শাৰ্মন কোনখন দেশৰ খেলুৱৈ অপচন এ ইংলেণ্ড অপচন বি নিউজিলেণ্ড অপচন সি অষ্ট্ৰেলিয়া অপচন ডি দক্ষিণ আফ্ৰিকা ইয়াৰ এনসাৰটো হৈছে অপচন সি অষ্ট্ৰেলিয়া এন্ড্ৰু শাৰ্মন আপোনাৰ অষ্ট্ৰেলিয়াৰ হয় এতিয়া হও নেক্সট কোৱেশ্চনটোলৈ 2 নম্বৰ কোৱেশ্চনটোত আছে 18 বছৰৰ অন্তৰালত তলৰ কোনখন দেশে চলিত বৰ্ষত বিশ্ব বাণিজ্য সংস্থা WTO সদস্যতা লাভ কৰে অপচন এ চীন অপচন বি কানাডা অপচন সি ৰাছিয়া অপচন ডি উত্তৰ কোৰিয়া ইয়াৰ এনসাৰটো হৈছে অপচন ডি উত্তৰ কোৰিয়া গাইজ 3 নম্বৰ কোৱেশ্চনটোলৈ আহো মঙ্গল গ্ৰহলৈ নাছাই প্ৰেৰণ কৰা যান কিউৰিয়াছৰ পৰিচালনাৰ দায়িত্বত থকা নাছাৰ বৈজ্ঞানিক দলটোৰ ভিতৰত তলৰ কোনজন ভাৰতীয় বৈজ্ঞানিক অপচন এ অমিতাভ ঘোষ অপচন বি মনীষ শৰ্মা অপচন সি কিৰণ কুমাৰ সেন অপচন ডি অজিতাভ মুখাৰ্জী ইয়াৰ এনসাৰ হৈছে অপচন এ অমিতাভ ঘোষ 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছো তলৰ কোনখন ৰাজ্যই ঘৰচিৰিকা চৰাইক ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰিছে অপচন এ ৰাজস্থান অপচন বি মধ্যপ্ৰদেশ অপচন সি দিল্লী অপচন ডি উত্তৰ প্ৰদেশ ইয়াৰ এনসাৰটো হৈছে অপচন সি দিল্লী নেক্সট কোৱেশ্চনটোলৈ আহিছো MC মেৰী কমে কিমান কিলোগ্ৰাম শাখাত লণ্ডন অলিম্পিকত 2012ত ব্ৰঞ্জ পদক অৰ্জন কৰি আনিলে অপচন এ 45 কেটেগৰী অপচন বি 51 অপচন সি 61 অপচন ডি 71 ইয়াৰ এনসাৰটো হৈছে অপচন বি 51 নেক্সট কোৱেশ্চনটোলৈ আহিছো নেক্সট কোৱেশ্চনটোত আছে চন্দ্ৰৰ বুকুত প্ৰথম ভৰি থোৱা বৈজ্ঞানিক নীল আৰ্মষ্ট্ৰং যোৱা 25 আগষ্ট 2012ত মৃত্যু হয় তেওঁৰ কিমান চনত চন্দ্ৰলৈ গৈছিল এই কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰিব পাৰো ইয়াৰ অপচনবোৰ হৈছে অপচন এ 1969 অপচন বি 1970 অপচন সি 1971 অপচন ডি 1972 ইয়াৰ এনসাৰটো হৈছে অপচন এ 1969 7 নম্বৰ কোৱেশ্চনটোলৈ আহিছো
আমাৰ 7 নম্বৰ কোৱেশ্চনটোত আছে তলৰ কোনবিধ ক্ৰীড়াবিদে 2012 and 13 ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে সন্মান লাভ কৰিছে অপচন এ বিজয় কুমাৰ অপচন সি যোগেশ্বৰ দত্ত অপচন ডি ৰঞ্জন চৌধুৰী এই কোৱেশ্চনটো আমাৰ ৰাজীৱ গান্ধী খেল ৰত্নৰ ওপৰত হৈছে ইয়াৰ অপচন এ টো যদি চাওঁ বিজয় কুমাৰ তেওঁ 2012 খেল ৰত্ন বঁটাটো পাইছিল 2012 এওঁ পাইছিল 2012 তাৰপিছত থাকিল সাইনা নেহৱাল তেওঁ পালে 2010 পালে সাইনা নেহৱাল তাৰপিছত থাকিল যোগেশ্বৰ দত্ত তেওঁ পালে 2012 তে পালে আৰু ৰঞ্জন চৌধুৰী তেওঁ পাইছিল 2013 তেওঁ পাইছিল 2013 এতিয়া আমাৰ ইয়াত খুদিছে 2012 and 13 ইয়াত আমি লাষ্টটো ধৰিব লাগিব 13 পাইছিল কোনে ৰঞ্জন চৌধুৰী ইয়াত কিন্তু গুটে কিজনে পাইছে গাইস এটো মনত ৰাখিব যে অপচনবোৰত থাকিলে যে ভুল হৈ যাব ইয়াত ফাৰ্স্ট অপচনটো বিজয় কুমাৰ তেওঁ 2012 ত পাইছে সাইনা নেহৱাল তেওঁ 2010 ত পালে অপচন সি যোগেশ্বৰ দত্ত 2012 ত পাইছে অপচন ডি ৰঞ্জন চৌধুৰী 2013 ত পাইছে আৰু যদি আমি লেটেস্ট চাবলৈ যাওঁ তেনেহলে 2013 ত পালে ৰঞ্জন চৌধুৰী 2013 আমি 12 টো পালো 10 পালো 12 পালো নেক্সট আহিল 2014 ত একো এৱাৰ্ড দিয়া নহল নেক্সট 2015 ত পালে সানিয়া মিৰ্জা তেওঁ কি খেলুৱে টেনিছত খেলিছিল টেনিছ খেলুৱে তেওঁ পাইছিল আপোনাৰ 2015 ত এটো গাইস মনত ৰাখিব 2015 নেক্সট 2016 যোনটো লেটেস্ট হয় ইয়াত পালে আপোনালোকৰ 4 জনে পাইছে একেলগে এজন হৈছে পিভি সিন্ধু তেওঁ পাইছে আপোনাৰ বেডমিন্টন নেক্সট হল দীপক কাৰ্মাকাৰ তেওঁ পালে জিমনাষ্টিকত জিতু ৰয় শুটিংত পাইছে আৰু সাক্ষী মল্লিক নামৰ এগৰাকীয়ে ৰেসলিংত পাইছে এই 4 গৰাকী 2016 ৰ খেল ৰত্ন বঁটা লাভ কৰিছে 2016 ত কেজনে পালে 4 জনে পাইছে আকৌ এবাৰ কৈছো ৰিপিট কৰিছো নামকিটা পিভি সিন্ধু তেওঁ পাইছে বেডমিন্টনৰ 2 নম্বৰ গৰাকী হৈছে দীপক কাৰ্মাকাৰ তেওঁ পাইছে জিমনাষ্টিকত জিতু ৰয় তেওঁ পাইছে শুটিং এণ্ড সাক্ষী মল্লিক তেওঁ পাইছে ৰেসলিংত 2016 টো বেছি ইম্পৰ্টেন্ট গাইস ইয়াত 2016 টো দিয়া হৈ থকা নাই বাৰু কিন্তু 2016 টো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক পিভি সিন্ধু দীপক কাৰ্মাকাৰ জিতু ৰয় এণ্ড সাক্ষী মল্লিক এই 4 গৰাকী পাইছে 2015 ত পাইছিল কোনে সানিয়া মিৰ্জা এই হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লেটেস্ট যোনটো চলি আছে মই সেইটো কৈছো এতিয়া 8 নম্বৰ কোৱেশ্চনটোলে তলৰ কোনজন ক্ৰিকেটাৰে 2014 ৰ অৰ্জুন বঁটা লাভ কৰিছিল অপচন এ যুৱৰাজ সিং অপচন বি বিৰাট কোহলি অপচন সি ৰবিচন্দ্ৰ অশ্বিন অপচন ডি জাহিৰ খান ইয়াৰ এনসাৰটো যদি আমি দিবলৈ যাওঁ তেনেহলে ইয়াৰ হ'ব অপচন সি ৰবিচন্দ্ৰ অশ্বিন 2014 ত তেওঁ পাইছিল অৰ্জুন বঁটা ওকে ইয়াত বাকিবোৰ যোনবোৰ অপচন আছে তেওঁলোকে পাইছিল তেওঁলোকে হ'ব যুৱৰাজ সিঙে পালে আপোনাৰ 2012 ত বিৰাট কোহলি তেওঁ পালে 2013 ত নেক্সট আহিল অপচন ডি জাহিৰ খান তেওঁ আপোনালোকৰ পালে 2011 ত
নেক্সট আমি 14 লৈকে পাইছো 14ত পালে ৰবিচন্দ্ৰ অশ্বিন নেক্সট যদি আমি চাব যাওঁ 2015 তেওঁ পাইছে ৰোহিত শৰ্মাই পালে আপোনাৰ 2015ত নেক্সট 2016ত পালে অজিংক্য ৰাহানে গাইস এইখিনি মনত ৰাখিব অজিংক্য ৰাহানে 49 পাৰ্সন হৈছে অজিংক্য ৰাহানে আৰু যোনজন 2017 চনত পাব তেওঁ হ'ব 55th পাৰ্সন জন এতিয়া 2016 টো বেছি ইম্পৰ্টেন্ট হয় নতুন যিবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে 2016 টো বেছি ইম্পৰ্টেন্ট অজিংক্য ৰাহানে ক্ৰিকেটাৰ হিচাপে অৰ্জুন বঁটা লাভ কৰিছে 2015ত পালে ৰোহিত শৰ্মা এণ্ড 2014ত পালে ৰবিচন্দ্ৰ অশ্বিন এণ্ড 2013ত পালে বিৰাট কোহলি 2013ত পাইছিল বিৰাট কোহলি এইকেইটা চনৰ যদি মনত ৰাখি লয় তেনেহলে অৰ্জুন বঁটাৰ এইখিনি সহজ হৈ যাব 2000 আকৌ এবাৰ কৈ দিছো 2013ত পালে বিৰাট কোহলি 2015ত পালে ৰোহিত শৰ্মা 2016ত পালে অজিংক্য ৰাহানে আৰু 2017ৰ এতিয়ালৈকে হোৱা নাই আৰু যোনজন হ'ব তেওঁ হ'ব 5th নহয় সৰি 15 50 নম্বৰ যোনজন হ'ব 2017 চনৰ এতিয়ালৈকে কোনো পোৱা নাই আৰু যোনজন পাব তেওঁ 50 নম্বৰৰ পাৰ্সনজন হ'ব নেক্সট আমি আহো 9 নম্বৰ কোৱেশ্চনটোলৈ শেহতীয়াভাৱে ভাৰতবৰ্ষৰ নিজস্বভাৱে সফলতাৰে পৰীক্ষণ সমাপন কৰা পাৰমাণৱিক শক্তি সম্পন্ন বেলিষ্টিক মিসাইল বা ক্ষেপণাস্ত্ৰ বিধৰ নাম হৈছে এ সূৰজ বি অগ্নি 1 অপশন সি অৰ্জুন অপশন ডি ৰণবীৰ এইটোত অপশন বি হ'ব লাগে কিন্তু ইয়াত 1 দিয়া হৈছে ইয়াত হ'ব লাগে 4 প্ৰিন্টিং মিছ লিখাবলৈ হৈছে ইয়াত হ'ব অগ্নি 4 লেটেষ্ট যোনটো বেলিষ্টিক মিসাইল কৰা হৈছে ক্ষেপণ কৰা হৈছে পৰীক্ষা সমাপন কৰা হৈছে সেইটো হৈছে অগ্নি 4 আৰু ইয়াক লঞ্চ কৰা হৈছিল 2 জানুৱাৰী 2017 জানুৱাৰী মাহৰ 2 তাৰিখে 2017 চনত অগ্নি 4 এটো হৈছে বি এই যদি কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰিব পাৰো এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে অলপ শেহতীয়াভাৱে ভাৰতবৰ্ষৰ নিজস্বভাৱে সফলতাৰে পৰীক্ষা সমাপন কৰা বেলিষ্টিক মিসাইলটোৰ নাম কি অগ্নি 4 আৰু ইয়াক লঞ্চ কৰা হৈছিল 2 জানুৱাৰী 2017 চনত ইয়াৰ ৰেঞ্জ হৈছে 4000 কিলোমিটাৰ পাৰ সেকেন্ড নেক্সট অপশনটোলৈ আহিছো নেক্সট কোৱেশ্চন শেহতীয়াভাৱে ভাৰতৰ কোনখন ৰাজ্যই ইয়াৰ 12000 খনতকৈও অধিক গাঁও ডিজিটেল সংযোগ কৰিছে অপশন এ হাৰিয়ানা অপশন বি পাঞ্জাব অপশন সি কৰ্ণাটক অপশন ডি অন্ধ্ৰ প্ৰদেশ ইয়াৰ এনসাৰ হৈছে অপশন বি পাঞ্জাব এই কোৱেশ্চনটো আমি ৰেড মাৰ্ক কৰিব পাৰো কাৰণ এটা ডিজিটেলাইজেচন চলি আছে ডিজিটেলৰ ওপৰত বহুতো আমি দেখি আছো ডিজিটেল কেনেকৈ কৰা হৈছে আৰু তাৰে এটা কোৱেশ্চন হৈছে ডিজিটেল গাঁও 12000 খন ক'ত সংযোগ কৰা হৈছে ইয়াৰ এনসাৰ হৈছে পাঞ্জাব 11 নম্বৰ কোৱেশ্চনটোলৈ আহিছো শেহতীয়াভাৱে কোনখন দেশে মহাকাশত চোৰাংচোৰা উপগ্ৰহ স্থাপন কৰিছে অপশন এ ৰাছিয়া অপশন বি চীন অপশন সি আমেৰিকা অপশন ডি জাপান ইয়াৰ এনসাৰটো হৈছে সি আমেৰিকা নেক্সট 12 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 2012 চনৰ অনুষ্ঠিত লণ্ডন অলিম্পিকত সৰ্বমুঠ কেইখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে অপশন এ 202 অপশন বি 204 অপশন সি 206 এণ্ড অপশন ডি 208 ইয়াৰ এনসাৰটো হৈছে অপশন বি 204
2012 চনৰ যোনটো লণ্ডন অলিম্পিক হৈছিল তাত আমাৰ কিমানখন ৰাষ্ট্ৰই কৰিছিল 204টা নেক্সট আমি যদি চাওঁ 2016 আমাৰ অলিম্পিক ক'ত হৈছিল ইয়াত আমি 12 চনত গম পালো 12 চনত ক'ত হৈছিল লণ্ডন অলিম্পিক হৈছিল নেক্সট 2016 আমাৰ মনত আছে ৰিঅ ব্ৰাজিলত হৈছিল ৰিঅ অলিম্পিক বুলি কোৱা গৈছিল ৰিঅ অলিম্পিক 2016 ত হৈছিল আৰু ইয়াত আমাৰ যোনটো পাৰ্টিসিপেট কৰিছিল পাৰ্টিসিপেট কৰা ৰাষ্ট্ৰ হৈছে 207খন ৰাষ্ট্ৰই পাৰ্টিসিপেট কৰিছিল ইয়াৰে ভিতৰত ভাৰতৰ 117 জন খেলুৱৈ গৈছিল তাৰে 15টা খেলত পাৰ্টিসিপেট কৰিছিল ওকে গাইস ইয়াৰ মেডেল ভাৰতৰ মেডেল ৰেংক কিমান 67th ভাৰতৰ মেডেল ৰেংক আছিল এইখিনি এই কোৱেশ্চনটো বাহিৰা কিছুমান কথা আৰু এই কথাখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব 2012 ত লণ্ডন অলিম্পিক হৈছিল 2016 ত ৰিঅ ব্ৰাজিলত হৈছিল ৰিঅ অলিম্পিক বুলি কোৱা গৈছিল ব্ৰাজিলত হৈছিল আৰু ইয়াৰ ৰাষ্ট্ৰকেইখনে অংশগ্ৰহণ কৰিছিল 207খনে অংশগ্ৰহণ কৰিছিল আৰু মেডেল ৰেংক আছিল 67th ওকে তাৰে ভাৰতৰ কিমান আছিল 117 গৰাকী গৈছিল তাৰে পালে স্পৰ্টছত অংশগ্ৰহণ কৰিছিল 15 জনে ওকে গাইস এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব নেক্সট 2020 যোনটো অলিম্পিক হ'ব তা ক'ত হ'ব টকিঅ'ত হ'ব টকিঅ'ত 2020 হ'ব আৰু এই কোৱেশ্চনটো আহিব পাৰে যে 2020 হ'বলগীয়া অলিম্পিক ক'ত হ'ব টকিঅ' ওকে নেক্সট কোৱেশ্চনটো আহিছো লণ্ডন অলিম্পিকত মুঠ কিমান গৰাকী ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিল অপচন এ 9820 অপচন বি 10820 অপচন সি 11820 অপচন ডি 12820 ইয়াৰ এনসাৰটো হৈছে অপচন এ 9820 এটো হৈ গল লণ্ডন অলিম্পিক 2012 এতিয়া নেক্সট 2000 যদি আমি 16 ৰ কথা ক'বলৈ যাওঁ 16ত আমাৰ অংশগ্ৰহণ কৰা ক্ৰীড়াবিদৰ সংখ্যা হৈছে 11237 ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছিল 2016ৰ ৰিঅ অলিম্পিকত এই কথাটো মনত ৰাখিব আৰু এই দুইটা কোৱেশ্চন আমি ৰেড মাৰ্ক কৰিছো আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব নেক্সট আহিল 14 নম্বৰ কোৱেশ্চনটো বিশ্ব অভিলেখ স্থাপন কৰা ক্ৰীড়াবিদ মাইকেল ফিলিপছ কোনবিধ খেলৰ সৈতে জড়িত অপচন এ বক্সিং অপচন বি সাঁতোৰ অপচন সি আৰ্চাৰী অপচন ডি ক্ৰিকেট ইয়াৰ এনসাৰটো হৈছে অপচন বি সাঁতোৰ নেক্সট কোৱেশ্চনটো আহিছো 15 নম্বৰ কোৱেশ্চন 2014 চনৰ তথ্য অনুযায়ী মোবাইল ফোন ব্যৱহাৰকাৰী দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান হ'ল এক প্ৰথম বি দ্বিতীয় সি তৃতীয় ডি চতুৰ্থ ইয়াৰ এনসাৰ হৈছে বি তৃতীয় 16 নম্বৰ কোৱেশ্চনটো লৈছো তলৰ কোট উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হৈছে অপচন এ গুৱাহাটী অপচন বি ইটানগৰ অপচন সি ডিমাপুৰ অপচন ডি আইজল ইয়াৰ এনসাৰটো হৈছে অপচন সি ডিমাপুৰ 17 নম্বৰ কোৱেশ্চনটো লৈছো ভাৰতৰ স্বাধীনতাৰ 76 ইয়াৰ্ছৰ পিছত 2014ৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ নাগৰিকে ৰেল চলাচলৰ প্ৰত্যক্ষ কৰিছে অপচন এ মেঘালয় অপচন বি মিজোৰাম
অপশন সি মণিপুৰ অপশন ডি অৰুণাচল প্ৰদেশ ইয়াৰ এনসাৰটো হৈছে অপশন এ মেঘালয় নেক্সট কোৱেশ্চন তুলাই আহিছো 18 নম্বৰ কোৱেশ্চন 18 নম্বৰ কোৱেশ্চনটোত আছে 2014 চনৰ ভাৰত চৰকাৰে কোনটো গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰিছিল অপশন এ বৃহস্পতি অপশন বি মংগল অপশন সি শুক্ৰ অপশন ডি শনি ইয়াৰ এনসাৰটো হৈছে বি মংগল 19 নম্বৰ কোৱেশ্চনটো আহিছো 2014 চনৰ পিয়ল অনুযায়ী তলৰ কোনখন ৰাজ্যই সৰ্বাধিক ঘেঁহু উৎপাদন কৰে অপশন এ পাঞ্জাব অপশন বি বিহাৰ অপশন সি উত্তৰ প্ৰদেশ অপশন ডি হাৰিয়ানা ইয়াৰ এনসাৰ হৈছে অপশন সি উত্তৰ প্ৰদেশ 20 নম্বৰ কোৱেশ্চনটো আহিছো 20 নম্বৰ কোৱেশ্চনটোত আছে বিশ্ব স্বাস্থ্য সংস্থা হুৰ তলৰ কোনখন দেশক পলিঅ' মুক্ত দেশ হিচাপে ঘোষণা কৰিছে অপশন এ আয়াৰলেণ্ড অপশন বি ইটালী অপশন সি ভাৰতবৰ্ষ অপশন ডি ফ্ৰান্স ইয়াৰ এনসাৰটো হৈছে অপশন সি ভাৰতবৰ্ষ 21 নম্বৰ কোৱেশ্চনটো আহিছো ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ ভাষা হিচাপে কোনটো ভাষাক শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা হৈছে অপশন এ চীনা অপশন বি জাপানী অপশন সি আৰবিক অপশন ডি হিন্দী ইয়াৰ এনসাৰটো হৈছে অপশন এ চীনা 22 নম্বৰ কোৱেশ্চনটো আহিছো ভাৰত চৰকাৰে তলৰ কোনবিধ পানীয়ক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে অপশন এ চাহ অপশন বি কফি অপশন সি লস্সি অপশন ডি ফলৰ ৰস ইয়াৰ এনসাৰটো হৈছে অপশন এ চাহ 23 নম্বৰ কোৱেশ্চনটো আহিছো গাইজ 23 নম্বৰ কোৱেশ্চনটোত আছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বৰ্তমান অধ্যক্ষা গৰাকীৰ নাম অপশন এ ললিতা কুমাৰ মংগলম অপশন বি সন্দেশ কুমাৰী অপশন সি মমতা শৰ্মা অপশন ডি অম্বিকা সোনি ইয়াৰ এনসাৰটো হৈছে অপশন এ ললিতা কুমাৰা মংগলম এও 2014 পৰা হৈছে এতিয়ালৈকে বৰ্তমান চলি আছে 29 ছেপ্টেম্বৰৰ পৰা এও কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু এতিয়ালৈকে বৰ্তমান চলি আছে তাৰে ভিতৰত আমি অপশন সি টো যদি চাওঁ মমতা শৰ্মা এও আপোনাৰ 2011 টু 2014 লৈকে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰি আছিল তাৰে বাকি দুগৰাকী নাই মমতা শৰ্মা 11 to 14 আৰু এতিয়া ললিতা কুমাৰা মংগলম তেওঁ আপোনাৰ 14 to বৰ্তমান চলি আছে 24 নম্বৰ কোৱেশ্চনটো আহিছো 24 নম্বৰ কোৱেশ্চনটোত আছে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত বাংলাদেশে তেওঁলৈ আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মানটো হ'ল অপশন এ বাংলা বন্ধু অপশন বি মুক্তি সেনা অপশন সি বাংলা ৰত্ন অপশন ডি মুক্তি যোদ্ধা ইয়াৰ এনসাৰটো হৈছে অপশন ডি মুক্তি যোদ্ধা 25 নম্বৰ কোৱেশ্চন এণ্ড লাষ্ট 2012 মৃত্যুবৰণ কৰা জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক গৰাকী হ'ল অপশন এ ডক্টৰ ভূপেন হাজৰিকা অপশন বি ডক্টৰ মামণি ৰয়ছম গোস্বামী অপশন সি হীৰেন ভট্টাচাৰ্য অপশন ডি ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ এনসাৰটো হৈছে অপশন বি মামণি ৰয়ছম গোস্বামী আৰু এও হৈছে 36th নম্বৰত পোৱা সাহিত্যিক জ্ঞানপীঠ আৰু নেক্সট আমি যদি চাওঁ তেনেহলে অপশন ডি যোন গৰাকী আছে ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ পাইছিল 1976ত পাইছিল তেওঁ আৰু তেওঁ 15 নম্বৰত আছে তেওঁ 15 নম্বৰত পাইছিল ওকে আজি কুৱেশ্যনৰ যোনটো সেকশন আছিল ইমানেই 25টা কুৱেশ্যন আমি বাছি লৈছিলো 25টা কুৱেশ্যনৰ ভিতৰত
কিছুমান বহুত ইম্পৰ্টেণ্ট আছে আৰু কিছুমান টপিকত আমি ডিছকাশ্যন কৰিছিলোঁ আৰু সেইবোৰ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰক আজি ভিডিঅ'টো ইমানেই গাইজ মোৰ ভিডিঅ' চাই আপোনালোকে কেনে পাইছে প্লিজ জনাব আৰু যোনবিলাক নতুনবোৰ আছে যদি মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ এনেদৰে ওলাব আৰু ভিডিঅ'টোৰ তলত দেখাব ছাবস্ক্ৰাইব ৰঙা বুটাম এটা থাকিব সেই ৰঙা বুটামটোত ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব আৰু পুৰণাবোৰক আকৌ এবাৰ ধন্যবাদ মোৰ ভিডিঅ' চাই কেনে পাইছে কমেণ্টত জনাওক আৰু কিবা যদি ৰিকুৱেষ্ট থাকে তেনেহ'লে কমেণ্টত লিখি দিয়ক মই তাৰ ওপৰত বনাবলৈ চেষ্টা কৰিম ভিডিঅ' গাইজ আৰু এটা ৰিকুৱেষ্ট পাই আছোঁ যে মেথছৰ ওপৰত ভিডিঅ' বনাবলৈ কাৰণে চৰি গাইজ মই চেষ্টা কৰি আছোঁ বাট কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে মেথছৰ ওপৰত বনাব পৰা নাই মই কুৱেশ্যন মই অতি সোনকালে লৈ আহিম ভিডিঅ' মেথছৰ ওপৰত সেই টেকনিকেল প্ৰব্লেমখিনি ছল্ভ কৰি আৰু আজিলৈ ইমানেই মোৰ ভিডিঅ' চাই কেনে পালে আপোনালোকে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক আজিলৈ ইমানেই বাই জয় আই অসম